হাজোৰ বৰ্ণিগাঁও পঞ্চায়তত চুৰিকাণ্ড। কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অধীনস্থ বৰ্ণিগাঁও পঞ্চায়তত নিশা এক চুৰিকাণ্ড সংঘটিত হৈছে। হাজোৰ ৭০ নং বৰ্ণিগাঁও পঞ্চায়তৰ সভাগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ৭০ নং বৰ্ণিগাঁও পঞ্চায়তৰ সভাগৃহৰ পিছফালৰ দৰ্জাৰ এলড্ৰপ ভাঙি চোৰে চুৰি কৰি লৈ গ'ল আহুজা ১৬০ ৱাটৰ পৰিৱৰ্ধক, ছাউণ্ড মিক্সাৰ বোৰ্ড আৰু ইনভাৰ্টাৰ সহ বেটাৰী। চুৰি হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৫৬,০০০ টকা হ'ব বুলি অনুমান কৰা হৈছে। এই চুৰি কাৰ্যৰ ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পিছফালটো কেনেকুৱা আছে সেইটো চাবলৈ দেখা পালোঁ যে পঞ্চায়তৰ পিছফালৰ দৰ্জাখনৰ এলড্ৰপটো চিপৰাঙেৰে উঠাই আমাৰ ইনভাৰ্টাৰৰ বেটাৰী আৰু মেচিন লগতে আমাৰ ছাউণ্ড মিক্সাৰৰ বৰ্ডৰ লগতে এম্প্লিফায়াৰটো চুৰে উঠাই লৈ গৈছে। এতিয়া এইটো যোৱাকালি ৰাতি আনিলে নে সেইটো এতিয়ালৈকে সঠিক হোৱা নাই। পুলিচ আহি আছে থানাৰ পৰা, তেওঁলোকে চাই কি কৰে। কিমান মান টকা হ'ব মূল্য দুইটা? ইনভাৰ্টাৰটো প্ৰায় ২৮,০০০ টকামান হ'ব লাগে। ইনভাৰ্টাৰটো এক চাইডৰ ভাল ইনভাৰ্টাৰ আছিল আৰু এম্প্লিফায়াৰটো এইটো আহুজাৰ আছিল, সেইটো ২৮,০০০ পৰা ৩০,০০০ টকাৰ ভিতৰত হ'ব লাগে। গোটেইখিনি মিলি প্ৰায় ৫৬,০০০ টকাৰ ওপৰত হ'ব লাগে। মানে চুৰি কৰি গৈছে? চুৰি কৰিছে। পুলিচক জনাইছে? পুলিচক থানাত দিছোঁ। আৰু এইটো কোন পঞ্চায়ত? ৭০ নম্বৰ বৰ্ণিগাঁও পঞ্চায়ত। চুৰিটো ক'ত হৈছে? চুৰিটো হৈছে বৰ্ণিৰ প্ৰেক্ষাগৃহত। প্ৰেক্ষাগৃহত। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।